তুলিৰামৰ ঘৰত জুই। ক্ষমতাত থাকি জনতাক অৱজ্ঞা কৰাৰেই ফল নেকি এয়া? হিংসাত্মক ঘটনাই হঠাৎ চানি ধৰিলে পশ্চিম কাৰ্বি আংলং জিলাত। একাংশ প্ৰতিবাদকাৰীয়ে আকস্মিকভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামুকামত থকা বাসগৃহত অগ্নি সংযোগ কৰে। পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া ঘটনাই জোকাৰি গ'ল সমগ্ৰ অসম। ৰুদ্ৰৰূপ লোৱা প্ৰতিবাদকাৰীয়ে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘৰ লণ্ডভণ্ড কৰি অগ্নি সংযোগ কৰাৰ লগতে অন্য কেইবা স্থানতো অগ্নি সংযোগ কৰে। কিন্তু এই ৰুদ্ৰৰূপ লোৱা প্ৰতিবাদৰ আঁৰৰ ৰহস্য কি, ক'ত, কেতিয়া আৰু কেনেকৈ হ'বলৈ পালে? হঠাৎ হোৱা আগ্নেয়গিৰিৰ উদগিৰণ নে উমি উমি জ্বলা জুইৰ আঙঠা, যাৰ বাবে নিমিষতে চাৰিওফালে ধ্বংসাত্মক ৰূপ ল'লে পশ্চিম কাৰ্বি আংলঙে। কাৰ্বি আংলঙত বিহাৰী আৰু বঙালী সম্প্ৰদায়ৰ লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰায় ১.৫ বছৰমানৰ পূৰ্বৰে পৰাই এক প্ৰতিবাদৰ সূচনা হৈছিল। কাৰ্বি আংলঙত সংৰক্ষিত চৰণীয়া পথাৰত অনা অসমীয়া লোকৰ অবৈধ আৰু অসাংবিধানিকভাৱে বসতি কৰা প্ৰসংগ ২০২৪ৰ প্ৰথম ভাগৰ পৰাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰফেচনেল গ্ৰাছিং ৰিজাৰ্ভ চমুকৈ PGRত ১১,৬০৭ বিঘা মাটি কিছু অনা অসমীয়া আৰু অনা কাৰ্বি লোকে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছিল। স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত VGR আৰু PGRৰ মাটি মূলতঃ বিহাৰী আৰু বাংলাভাষী লোকে দখল কৰা বুলি কাৰ্বি জাতীয় দল সংগঠনৰ নেতৃত্বই সেই মাটিত উচ্ছেদ চলাবলৈ দাবী উত্থাপন কৰি আহিছে। পিছে পৰিষদৰ তৰফৰ পৰা অবৈধভাৱে ভূমি অধিকাৰ লৈ বসতি স্থাপন কৰা কিছু লোকলৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল যদিও সেই প্ৰক্ৰিয়া বৰ্তমানলৈ সম্পূৰ্ণ হৈ নুঠিল। সেই হিন্দীভাষী লোকসকলক প্ৰতিনিধিত্ব কৰা এটা সংগঠনে তেওঁলোকৰ বসতিস্থলত আইনী স্বীকৃতি বিচাৰি ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ দিয়াৰ পাছতেই জাতীয় সংগঠনৰ সৈতে সংঘাত তুংগত উঠে। ২০২৪ৰ ১৫ ফেব্ৰুৱাৰীত হোৱা আলোচনাৰ পৰা উভতি অহাৰ পথতেই দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সেই হিংসাত্মক পৰিস্থিতিৰ বাবেই ১১জন লোক আহত হৈছিল আৰু ১৭গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰ্বি জাতীয় সংগঠনৰ নেতৃত্বৰ মতে এয়া তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটি আৰু সংবিধানে দিয়া অধিকাৰ, সেয়েহে তেওঁলোকৰ এই ভূমিত কাকো বসতি কৰিবলৈ দিয়া নহ'ব। অৱশেষত বিষয়টো গৈ ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। কেইবাখনো আবেদন ন্যায়ালয়ত দাখিল কৰাৰ পাছত ২০২৫ৰ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত PGR সন্দৰ্ভত শুনানি গ্ৰহণ কৰি এক নিৰ্দেশনা দিছিল। মূলতঃ এই নিৰ্দেশনা আছিল পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত খেৰণী প্ৰফেচনেল গ্ৰাজিং ৰিজাৰ্ভক লৈ। গোচৰ নম্বৰ WP/C/3524/202 শুনানি লৈ ন্যায়ালয়ে কাৰ্বি স্বায়ত্তশাসিত পৰিষদক ৪ সপ্তাহৰ ভিতৰত বিষয়টোৰ সন্দৰ্ভত শপতনামা দাখিলৰ বাবে নিৰ্দেশ দিছিল। ন্যায়ালয়ত দিয়া আবেদনত আবেদনকাৰীয়ে উল্লেখ কৰিছিল যে খেৰণী ডংকা ৰাজহ চক্ৰৰ অন্তৰ্গত ১১,৬০০ বিঘা মাটিৰ ভিতৰত প্ৰায় ২২.২৬% মাটিতে অনা কাৰ্বি লোকে অবৈধভাৱে দখল কৰি আছে। সেই আইনী প্ৰক্ৰিয়া আদালতত চলি থকা সমান্তৰালভাৱে কাৰ্বি জাতীয় দল সংগঠনসমূহেও প্ৰতিবাদ অব্যাহত ৰাখিছিল। অৱশ্যে তুলিৰাম ৰংহাঙে প্ৰতিবাদকাৰীসকলক বিষয়টোৰ সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰিব নোৱাৰাৰ বাবেই তেওঁৰ বিৰুদ্ধে এনে গণৰোষৰ সৃষ্টি হোৱাৰ আশংকা কৰা গৈছে। এইটোত আচলতে হয়, প্ৰথমতে গোটেই অসমবাসীয়ে যাতে এটা কথা যাতে স্পষ্টকৈ বুজক বা শুনক, এই আন্দোলন মাত্ৰ PGR আন্দোলন নহয়। PGRটো মাত্ৰ সৰু এটা জাগা। আমাৰ সমস্যাতে সমগ্ৰ কাৰ্বি আংলঙৰ সমস্যা, কাৰ্বি আংলঙৰ অস্তিত্ব যে বৰ্তমান নথকা হৈছে, মানে কাৰ্বি আংলং মাত্ৰ নাম মাত্ৰ কাৰ্বি আংলং হৈছে। কাৰ্বি আংলং মানে কাৰ্বিসকলৰ পাহাৰ, কিন্তু এটা কাৰ্বিসকলৰ পাহাৰ নহৈ পেলাই এতিয়া অনা অসমীয়া বহিৰাগত লোকসকলৰ পাহাৰ হৈ আছে। ইয়াতে আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক গোটেইখিনি অধিকাৰটো গোটেইখিনি লৈ পেলাই কাৰ্বিসকলৰ একো তাত ক্ষমতা নথকা হৈছে। আমি লাজ লগা কথা যে আমি অন্নখন এনেকুৱা স্থানত বহিবলগীয়া হৈছোঁ, যিটো স্থান, যিটো জিলা আমি ষষ্ঠ অনুসূচিত জিলা বুলি আমি জানো, যিটো জিলা আমি 6 জিলা বুলি আমি জানো, তাত আমি 15 দিনলৈকে আমি তাত অনশন আমি বহিবলগীয়া হৈছোঁ। আৰু এইটোত আমাৰ দাবীটো হৈছে PGR তাত অবৈধভাৱে বেদখলকাৰী বেদখলমুক্ত, কাৰণ গোটেই অসমত বেদখলকাৰী বা বেদখলমুক্তখিনি চলিছে। তাত লাখ লাখ বিঘা অসম চৰকাৰে গোটেইখিনি বেদখলমুক্ত কৰিছে। আৰু সেইটো আমাৰ ফালৰ পৰা এইটো আমি কাৰ্বি সমাজে সেইটো আমি আদৰণিজনে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰে এটা পৰ্যায়লৈকে তেওঁলোকে উচ্ছেদ কৰিব পাৰিছে। কিন্তু এইখিনিত একেটা অসমৰ অংশ কাৰ্বি আংলঙত ৩-৪ বছৰ ধৰি ইমান যে আমি প্ৰতিবাদ কৰিছোঁ, আমি আন্দোলন কৰিছে, উচ্ছেদ হওক,
ইয়াতো বেদখলকাৰী আছে, ইয়াতো চৰকাৰী ভূমি আছে, তাত বহিৰাগত লোকক কেনেকৈ দখল কৰি পেলাই আৰু আচলতে ট্ৰাইবেল বেল এণ্ড ব্লক ইয়াতকৈ চেঞ্চিটিভ হৈছে শিখ শিডিউল, যিটো সংবিধানে আমাক পৃথক এটা সুৰক্ষা দিছে, কিন্তু তাৰ পাছতে অসম চৰকাৰে আমাক গুৰুত্ব দিয়া নাই। ইমান যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছে, সেইকাৰণে আজি হয় অসম চৰকাৰ অসমৰ মন্ত্ৰী ইয়াত আহিছে, কিন্তু আমি স্মাৰক পত্ৰ প্ৰদান কৰা নাই, কাৰণ স্মাৰক পত্ৰ যিমান দিবলগীয়া আছে গোটেইখিনি দিলোঁ আমি। কিমান বাৰম্বাৰ আমি অসম চৰকাৰক দিল্লী, গুৱাহাটী, কাৰ্বি আংলং কিমান যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ, কিন্তু আজিলৈকে অসম চৰকাৰে আমাৰ দাবীবোৰ পূৰণ কৰিব বিচৰা নাই, বা কোনে পূৰণ কৰাটো দূৰে কথা, আমাৰ প্ৰতি কোনো গুৰুত্ব নাই বা কোনো এটা প্ৰতিক্ৰিয়া আজিলৈকে আমি দেখা পোৱা নাই। সেইকাৰণে কিমান ৰাজপথ উত্তাল কৰিছোঁ, লাঠিৰ কোব খাইছোঁ, তেজ বহাইছোঁ, কোনো ধৰণৰ প্ৰতিক্ৰিয়া নেদেখুৱাৰ আমি শেষ পৰ্যায়, আৰু কাৰ্বি আংলংটো গোটেইখিনি শেষ হৈ গৈছে। আজি কাৰ্বি আংলঙত এতিয়া মাত্ৰ কাৰ্বি আংলঙৰ সেই বেদখলকাৰী অৰ্থাৎ সেই ভূমি আগ্ৰাসনৰ কাৰণে আমি কাৰ্বিসকলে মাত্ৰ 35% হৈছে। ত্ৰিপুৰাৰ দৰে একেটাই ত্ৰিপুৰা হৈ আছে, একেটা কাৰ্বি আংলং একে অৱস্থাতে নথকা হৈছে গোটেইখিনি, এই গোটেই অসমবাসী সেই কথাটো কমায়। কিন্তু এই গোটেইটো বিষয়টো লৈ কেতিয়াও অসম চৰকাৰে গুৰুত্ব দিয়া নাই বা গুৰুত্ব দিব বিচৰা নাই, আমাৰ সমস্যাবোৰ বুজিব চেষ্টা কৰা নাই আৰু পূৰণ কৰিব বিচৰা নাই। সেইকাৰণে শেষ পৰ্যায় অন্নখনত আহিছোঁ। অন্নখনত আমি কাৰণ যিমানখিনি আন্দোলন কৰাৰ যিমানখিনি প্ৰক্ৰিয়া আছে, যিমানখিনি ফৰ্ম আছে, ডেম'ক্ৰেটিক যিটো মুভমেণ্ট যিটো ফৰ্ম আছে, গোটেইখিনি আমি কৰিলোঁ। আৰু সেইকাৰণে আমি শেষ পৰ্যায় নিজৰ প্ৰাণটো আমি আহুতি দিয়াৰ কাৰণে আমি সাজু আছোঁ। হাংগাৰ ষ্ট্ৰাইক আমি অন্নখনে 15 দিনলৈকে আমি জাৰি ৰাখিছোঁ, কিন্তু যোৱাকালি সেই গোটেইটো ঘটনা লৈ পেলাই, সেই গোটেইখিনি ঘটনা বা এই গোটেইখিনি সংঘাতৰ কাৰণে আমি যোৱাকালি আমি অন্নখনখিনি ভংগ কৰিছোঁ। আৰু অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যে অতি শীঘ্ৰে কাৰ্বি আংলঙৰ তুলিৰাম ৰহাং চৰকাৰ, অৰ্থাৎ তুলিৰাম ৰহাঙৰ নেতৃত্বৰ যিটো চৰকাৰ, অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কাৰ্বি আংলঙৰ যিটো আমাৰ সাধাৰণ ৰাইজ, আমাৰ লগত এটা বৈঠক হ'ব, আলোচনা হ'ব, আৰু এইখিনি বৈঠকত আলোচনাত সেই সমগ্ৰ সমস্যাবোৰ যদি সমাধান নহয়, কিন্তু আকৌ আজি আমি 9জন আছোঁ আন্দোলনত, আৰু আগন্তুক দিনক আমি হাজাৰ মানুহ গোট খাই পেলাই আমি আন্দোলন কৰিব গৈ আছোঁ। শৰ্মাৰ যিটো চৰকাৰে জাতি মাটি ভেটিৰ বুলি কৈ চিঞৰি তেওঁলোকে শাসনত আহিল, আজি এই চৰকাৰ ক'ত? যিটো চৰকাৰে খিলঞ্জীয়াৰ কথা কৈ শাসনত আহিল, আজি এই চৰকাৰ ক'ত? য'ত নেকি আমি অন্নখন 15 দিন লাগে নেকি অসম চৰকাৰৰ দৃষ্টিত মানে সেই পৰিবৰ কাৰণে, সদায় আমাৰ প্ৰতি সেই সমদৃষ্টি আমি দেখা নাই। সেইকাৰণে আমি যাতে এই কথা তেওঁলোকে এটা গভীৰভাৱে অকণমান গুৰুত্ব দিয়ে, সেইকাৰণে আমি ইয়াত আহিছোঁ। আৰু অসম চৰকাৰে যাতে আমি দেখি আছোঁ যে অসমত আজি অসমৰ অসমীয়া সদায় কৈ থাকে যে কাৰ্বিসকলে নিজক অসমীয়া কিয় নকয়, ডিমা হাছাসকলে নিজক অসমীয়া কিয় নকয়, বড়োসকলে নিজক অসমীয়া কিয় নকয়, অসমৰ অসমীয়া বুলি কোৱাৰ কাৰণে জনগোষ্ঠীয় লোকসকলে কাৰণে যাতে অসমৰ জ্যেষ্ঠ নকয়, আমাৰ প্ৰতি কিবা এটা সমদৃষ্টি ৰাখক, কিবা এটা চিন্তা কৰক, আমাৰ সমস্যা, আমাৰ সংস্কৃতি, আমাৰ গোটেইখিনি নিজৰ প্ৰাপ্য অধিকাৰ পৰা আৰম্ভ কৰি যিমান কলা গোটেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। আমি কেনেকৈ যে বসবাস কৰোঁ, আমাৰ সেই স্থিৰতা, আমাৰ সেই অস্তিত্বৰ অকণমান কিবা কৰক। এতিয়া যোৱাবাৰ অৰিয়েল টিমুং মেঘালয় সীমান্তৰ যিটো সীমা, তাত অৰিয়েল টিমুং এজনৰ প্ৰাণ হেৰুৱাবলগীয়া আছে সেই অসম আৰু মেঘালয় সীমান্তত, কিন্তু আজি অসমৰ কোনো এজন জ্যেষ্ঠ নেতাই না তালৈকে গৈছে, না কোনো এটা প্ৰতিক্ৰিয়া দেখুৱাইছে। সেইটো লজ্জিত কথা। শেহতীয়াকৈ যোৱা 16 দিন ধৰি কাৰ্বি পাহাৰত কাৰ্বি লোকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ দাবীৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনশন কাৰ্যসূচী হাতত লৈছিল। পিছে সেই প্ৰতিবাদকাৰীসকলৰ সৈতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ আলোচনাৰ প্ৰয়োজন আছিল যদিও এই প্ৰতিবাদক তেওঁলোকে বিশেষ গুৰুত্ব সহকাৰে লোৱা নাছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পৰিষদৰ মুৰব্বীয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে এখন বৈঠকৰ ইংগিত দিছিল, আৰু সূত্ৰ অনুসৰি 22 ডিচেম্বৰ বিয়লি 4 বজাত এই বৈঠকৰ দিন ধাৰ্য কৰা হৈছিল। সূত্ৰই জনোৱা মতে কিন্তু এই বৈঠক হোৱাৰ আগতেই ৰাতিপুৱা 3 বজাৰ ওচৰত আৰক্ষীয়ে তেওঁলোকক আটক কৰিছিল। প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে গাঁওবাসী আৰু আন্দোলনৰ সমৰ্থকসকল ক্ষোভিত হৈ পৰে, আৰু 22 তাৰিখৰ পুৱা অনশনস্থলীত তেওঁলোক সমবেত হয়। সংখ্যা বাঢ়ি অহাৰ লগে লগে পৰিস্থিতি উত্তেজিত হৈ পৰিল। প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰাৰ লগতে গাড়ী আৰু দোকান ভাঙি লণ্ডভণ্ড কৰাৰ খবৰ পোৱা গৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনাৰ আশ্ৰয় লোৱাত প্ৰতিবাদকাৰীসকলৰ মাজত আৰু অধিক ক্ষোভৰ সৃষ্টি হয়, আৰু তেওঁলোকৰ এটা অংশই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ কৰে। এই ঘটনাৰ পাছতে তুলিৰাম ৰংহাঙে সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত থকা বুলি উল্লেখ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। লগতে তেওঁ কয় যে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰা নাছিল, অনশনত বহা প্ৰতিবাদকাৰীসকলক চিকিৎসালয়লৈহে নিয়া হৈছিল। এইটো পিজিআৰ ভিজাৰ যিবিলাকৰ তেওঁলোকৰ পিজিআৰ ভিজিআৰৰ যিটো সেই পিজিআৰ ভিজাৰৰ থকা বসবাস কৰা মানুহবিলাকক সুপ্ৰিম কোৰ্টৰ যিটো নেকি তাৰ অৰ্ডাৰ আছে, সেইমতে
তেওঁলোকে তাত এভিকশ্যন কৰিব লাগে বুলি কৈছে। সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা সিদ্ধান্ত লৈছোঁ আৰু অল পলিটিকেল পাৰ্টি ৰাজনীতি দল সংগঠন তেখেতসকলৰ আলাপ আলোচনা কৰি আমি এভিকশ্যন কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত মতে আমি PGR BGRৰ মাটি বহবাস কৰা সকলৰ কাৰণে আমি যিবিলাকৰ কাউন্সিলৰ পৰা এপইণ্টমেণ্ট দিয়া চৰকাৰী কামৰা 11 জনৰ আমি লগে লগে তেওঁলোকৰ আমি চাকৰিৰ পৰা আমি তেওঁলোকৰ টাৰ্মিনেট কৰিম। ইয়াৰ পিছত তেওঁলোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি নটিচ দিলোঁ যে আপোনালোকে 15 ডেজৰ ভিতৰত PGR BGR থকা বহবাসকলে ইয়াৰ পৰা যাব লাগে, আমি এভিকশ্যন কৰিম। কিন্তু সেই নটিচ দিয়াৰ পিছত তাত বসবাস কৰা মানুহবিলাকে হাইকোৰ্টত PIL কেছ দিয়া হৈছে। PIL কেছ চলি আছে এতিয়ালৈকে। PIL কেছ দিয়াৰ পিছত আমিও লাগি আছোঁ কেছ জিকিবৰ কাৰণে, কিন্তু কেছটো এতিয়ালৈকে চলি আছে। PIL কেছ কণ্টেম্প অফ কোৰ্ট এক্ট 1971 আণ্ডাৰ ছেকশ্যন 12 মতে আমি যদি এভিকশ্যন কৰিবলৈ হ'লে আমি ওটা পানিছমেণ্ট পাম, আৰু সেইটো কোৰ্ট কেছ চলি থকা সময়তো এভিকশ্যনটো কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে যে হাংগাই ষ্ট্ৰাইক কৰিছে, হাংগাই ষ্ট্ৰাইক কৰি আমি আপত্তি কৰা নাই, কিন্তু আমি কৈছোঁ যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰিম। কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে। ৰিটাৰ্ণো আমি দিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা। ৰিটাৰ্ণ দিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছোঁ যে আলোচনা কৰিম, আপোনালোকে আহক। আজি ডেটটো ঠিক কৰাইছে, আজি 4 বাজি। আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছোঁ কাউন্সিল কনফাৰেন্স ৰুমত, কিন্তু তেওঁলোকৰ অহা নাই। যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে। গুৱাহাটী এৰেষ্ট নহয়, গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে। তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে লৈ গৈছে। গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি, যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মোৰ ঘৰলৈকে তেওঁলোকে টাৰ্গেট কৰিলে। মইতো আজি এপিল কৰিছোঁ যে স্থায়ী শান্তি হওক, আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম। সদায় মই কৈ থাকোঁ যিকোনো সমস্যা আমি আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিম। ঘৰটো নাই, মোৰ মানে দেউতা আছে তাতে। দেউতাটো ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটীতে আছে, ঘৰত কোনো নাই। কাম কৰা কেইজনমান আছে। তাৰপিছত গাঁৱৰ মানুহবিলাকৰ আহিছে, গাঁৱত পৰিয়ালবিলাক প্ৰায় 200-300 জনমান পৰিয়ালবিলাক আহিছে, আহি বাধাও দিছে, কিন্তু তেওঁলোকৰ তাৰ পাথৰ লৈ আনিছে, তাৰপিছত আকৌ পেট্ৰল লৈ আনিছে, তাৰপিছত ঘৰটো জ্বলাই দিছে। এটা ঘৰটো আছে নেকি, 2টা ঘৰটো জ্বলাইছে। যিবিলাকৰ ড্ৰাইভাৰ চিকিউৰিটি বিলাক থকা ঘৰটো জ্বলাই দিছে। আপুনি আজি কোকাৰ পৰা আহি আছিলে? কোকাৰ পৰা আহি আছো যে আজি 4 বাজি আলোচনা কৰা কথা কাৰণে মই আজি আহি আছো। ইয়াত 4 বাজি আগতে মই পাইছো, কিন্তু ইয়াত ঘটনাটো ৰাস্তাতে মই শুনিছো। তাৰমানে আৰক্ষীয়ে মানে কালি একো ভুল বুজাবুজি নোহোৱা হলে বা এৰেষ্ট কৰা বুলি যিটো ওলালে ৰাতিপুৱাৰ পৰা, সেইটো নোহোৱা হলে চাগে নহলে আৰক্ষীও নজনালে নেকি? তেওঁলোকৰ প্ৰশাসনে অলপ লেপছ কৰিছে বুলি ভাবি দিলে? নহয়, তেখেতসকল আৰক্ষীয়ে ট্ৰিটমেণ্ট কাৰণে আপোনালোকক লৈ যাম বুলি লৈ গৈছে, এৰেষ্ট নহয়। আৰু এইটো কোৱা হৈছে, আৰু তেওঁলোকৰ যিবিলাকৰ আন্দোলন APSLC লিডাৰৰ তেওঁলোকক বুজাইছে, আংটং দি সেই সময় আছে বুলি কৈছে যে এৰেষ্ট নহয়, ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটী লৈ গৈছে। আৰু খেৰণিৰ পৰা 3খনমান গাড়ীত টাটা মোবাইলত আপোনাৰ ঘৰলৈ খেৰণিৰ পৰা গৈছে। সময়তো পুলিচ মানে যেনেকুৱাকে থাকিব লাগিছিল পৰ্যাপ্ত নাথাকাৰ কাৰণে হ'ল বুলি ভাবিছো। গতিকে এইটো মই ক'ব নোৱাৰো, মইতো তাত ঠাইত নাই। গতিকে এতিয়াতো যি ঘটনা হৈছে, গতিকে মই ৰাইজক অনুৰোধ কৰিব বিচাৰো যাতে এনেকা ঘটনা কাৰ্বি আংলং নহয়। অলপ সকলোৱে দল সংগঠন মই অনুৰোধ কৰিছো, কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিছো, বুদ্ধিজীৱীক অনুৰোধ কৰিছো যাতে কাৰ্বি আংলঙৰ এনেকা ঘটনা যাতে নহয়, তাকে শান্তি থাকক, তাৰ কাৰণে মই সকলো ৰাইজক অনুৰোধ কৰিছো। মানে প্ৰতিবাদকাৰীখিনি খেৰণিৰ পৰা গাড়ী লৈ গৈছে? কিন্তু প্ৰতিবাদকাৰীসকলৰ মতে তুলিৰাম ৰংহাঙে এইবোৰ মন্তব্যৰে নিজক ৰক্ষা কৰাৰ চেষ্টা কৰিছে। আনহাতে যদি চাওঁ, গোপীনাথ বৰদলৈয়ে 1947 চনত ভাৰতীয় সংবিধান সভাৰ এখন উপ সমিতিৰ অধ্যক্ষতা কৰিছিল।
যিয়ে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচী ৰূপায়ণ কৰিছিল, য'ত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যৰ খিলঞ্জীয়া জনজাতীয় জনগোষ্ঠীসমূহৰ বাবে আত্মশাসনৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। নিৰ্বাচিত স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে আত্মশাসন প্ৰদান কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত হস্তসূচী সুৰক্ষাৰ অধীনত আহে, যিয়ে জনজাতিসকলৰ অনন্য সংস্কৃতি আৰু পৰম্পৰাৰ লগতে অঞ্চলটোৰ মাটি আৰু সম্পদসমূহৰ শোষণৰ পৰা সুৰক্ষিত কৰাটো নিৰ্দেশ দিয়ে। গোপীনাথ বৰদলৈৰ নেতৃত্বত সমিতিৰ পৰা উদ্ভৱ হোৱা এই আদেশ ৰক্ষাৰ বাবে এই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচিত হৈছে। কিন্তু বৰ্তমান তুলিৰাম ৰংহাঙৰ অধীনস্থ কাৰ্বি আংলং জিলাৰ খিলঞ্জীয়া জনজাতি লোকসকলৰ মাটি আৰু সম্পদসমূহ এক প্ৰকাৰে শোষণৰহে বলি হৈ আহিছে, যাৰ প্ৰভাৱ আজি পশ্চিম কাৰ্বি আংলঙত দেখা গৈছে। এতিয়া এই ঘটনাৰ পিছত সলনি হ'বনে খিলঞ্জীয়াক লৈ তুলিৰাম ৰংহাঙে কৰা ৰাজনীতি? লাভবিলাসত মচগুল হৈ যদি কোনোবাই জনতাক এৰাই চলে, তেন্তে জনতাই যিকোনো মুহূৰ্ততে উগ্ৰ ৰূপ ধাৰণ কৰিব পাৰে। তাৰেই যেন এক উদাহৰণ হ'ল পশ্চিম কাৰ্বি আংলং। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।